বিজেপিৰ তেওঁলোকৰ নেতা কৰ্মকৰ্তা পালি নেতা অঙহী বঙহী মিতিৰ কুটুম এইবোৰক তেওঁলোকে সা সুবিধা দি দায়িত্ব সামৰিছে। বিজেপিৰ নেতা কৰ্মকৰ্তাসকলৰ উন্নয়ন মানে ৰাইজে কৈছে যে জনতাৰ উন্নয়ন নহয়। প্ৰকৃত বঞ্চিত মানুহ উপযুক্ত পাব লাগে যিসকল মানুহ সেইসকল আজিও বঞ্চিত হৈ আছে। যোৱা 9 বছৰে তেওঁলোকে না অৰুণোদয় আঁচনি দিলে, না ঘৰ বনাই দিলে, না বৃদ্ধ পেঞ্চন দিলে, বিধৱা পেঞ্চন দিলে। তাৰ উপৰিও ৰাইজে কৈছে যে বস্তু বাহনিৰ দাম বাঢ়িছে জুই চাই, গতিকে সাধাৰণ জনতা সৰ্বশ্ৰান্ত। তাৰ লগে লগে বিদ্যুতৰ মাচুল বাঢ়িলে। আমি স্মাৰ্ট ডকাইত বুলি কওঁ, স্মাৰ্ট ডকাইত অহাৰ আগত 11 বাৰ বাঢ়িছে বিদ্যুতৰ মাচুল। তাৰ লগে লগে 900টা দৰৱৰ দাম বাঢ়িছে। নিৰ্বাচনৰ আগে পঞ্চায়ত নিৰ্বাচনৰ উপহাৰ দিছে বিজেপি চৰকাৰে ৰাইজক। আৰু গেছৰ চিলিণ্ডাৰৰ দাম, মাটিৰ খাজানা 5 গুণ বাঢ়িছে। তাৰ উপৰিও গাঁৱৰ বিভিন্ন প্ৰান্তত উন্নয়নৰ যিখন ছবি দেখিব, গাঁৱৰ বহু ৰাস্তা ঘাট আজিও বেয়া হৈ আছে। গতিকে এই সকলো বঞ্চনা, এই যি অন্যায়, ইয়াৰ প্ৰতিবাদ কল্পেই এটা স্পষ্ট ইংগিত 26ৰ মুখে আগবঢ়া আমাৰ যিটো পৰিৱৰ্তনৰ যিটো যাত্ৰা, বিজেপিৰ অপশাসন, সাম্প্ৰদায়িক ৰাজনীতি, মানুহৰ মাজত ঘৃণা, সাম্প্ৰদায়িকতা আৰু সংকীৰ্ণতাৰ বৃষবাষ্প বিয়পাই সমাজ ভঙা যিটো ৰাজনীতি, তাৰ বিপৰীতে ৰাইজে এইবাৰ উন্নয়ন, দেশৰ গণতন্ত্ৰ, সংবিধান প্ৰতিষ্ঠাৰ কাৰণে এই বিজেপি দলৰ পৰা পৰিত্ৰাণৰ স্বাৰ্থত ৰাইজে এবাৰ ভোটদান কৰিব। পৰিৱৰ্তনৰ এটা স্পষ্ট ইংগিত নলবাৰীবাসী ৰাইজে দিছে আৰু স্বতঃস্ফূৰ্ত সঁহাৰি পাইছো। আমি ৰেলী আজি কৰোঁতে গাঁৱৰ মানুহ ওলাই আহিছে, দুয়ো কাষৰ পৰা ৰাইজে ওলাই আহি উষ্ম আদৰণি জনাইছে। এটাই কথা কৈছে যে নৱজিৎ কলিতাক আমি জয়লাভ কৰাম জাহাজৰ চিনত ভোট দি, আৰু কৈছে যে আমি অতদিনে বিজেপি দলৰ পঞ্চায়তী ৰাজত যিসকলে দায়িত্ব লৈ আছিলে তেওঁলোকে যিমান ধৰণৰ স্বজন তোষণ কৰিলে, দুৰ্নীতি কৰিলে, তেওঁলোকে যেনেধৰণৰ কেলেংকাৰী কৰিছে আৰু চৰকাৰী আঁচনিসমূহ তেওঁলোকে যেনেধৰণে জনতাক ন্যায় দিব লাগে, উপেক্ষিত বঞ্চিত যিসকল মানুহ আছে, যিসকলে এই অধিকাৰ প্ৰকৃততে পাব লাগে, তেওঁলোকক কিন্তু সেই অধিকাৰ নিদি তেওঁলোকে স্বজন তোষণৰ আশ্ৰয় লৈছে। বিজেপিৰ তেওঁলোকৰ নেতা কৰ্মকৰ্তা পালি নেতা অঙহী বঙহী মিতিৰ কুটুম এইবোৰক তেওঁলোকে সা সুবিধা দি দায়িত্ব সামৰিছে। আৰু তাকে কৈছে যে বিজেপিৰ নেতা কৰ্মকৰ্তাসকলৰ উন্নয়ন মানে ৰাইজে কৈছে যে জনতাৰ উন্নয়ন নহয়। প্ৰকৃত বঞ্চিত মানুহ উপযুক্ত পাব লাগে যিসকল মানুহ সেইসকল আজিও বঞ্চিত হৈ আছে। যোৱা 9 বছৰে তেওঁলোকে না অৰুণোদয় আঁচনি দিলে, না ঘৰ বনাই দিলে, না বৃদ্ধ পেঞ্চন দিলে, বিধৱা পেঞ্চন দিলে। তাৰ উপৰিও ৰাইজে কৈছে যে বস্তু বাহনিৰ দাম বাঢ়িছে জুই চাই, গতিকে সাধাৰণ জনতা সৰ্বশ্ৰান্ত। তাৰ লগে লগে বিদ্যুতৰ মাচুল বাঢ়িলে। আমি স্মাৰ্ট ডকাইত বুলি কওঁ, স্মাৰ্ট ডকাইত অহাৰ আগত 11 বাৰ বাঢ়িছে বিদ্যুতৰ মাচুল। তাৰ লগে লগে 900টা দৰৱৰ দাম বাঢ়িছে। নিৰ্বাচনৰ আগে পঞ্চায়ত নিৰ্বাচনৰ উপহাৰ দিছে বিজেপি চৰকাৰে ৰাইজক। আৰু আপোনালোকে দেখিব যে গেছৰ চিলিণ্ডাৰৰ দাম, মাটিৰ খাজানা 5 গুণ বাঢ়িছে। তাৰ উপৰিও গাঁৱৰ বিভিন্ন প্ৰান্তত উন্নয়নৰ যিখন ছবি দেখিব, গাঁৱৰ বহু ৰাস্তা ঘাট আজিও বেয়া হৈ আছে। গতিকে এই সকলো বঞ্চনা, এই যি অন্যায়, ইয়াৰ প্ৰতিবাদ কল্পেই অহা 7 তাৰিখে যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব, ৰাইজে দলে বলে আহি ভোটদান কৰিব জাহাজৰ চিনত। এই প্ৰতিশ্ৰুতি অংগীকাৰ দিছে। আৰু আমিও আহ্বান কৰিছো যে অতদিনে আপোনালোকক যি অন্যায় কৰি ৰাখিছে তাৰ উত্তৰ এইবাৰ পঞ্চায়ত নিৰ্বাচনত দিব। আৰু 26লৈ নিৰ্বাচনী যিটো যাত্ৰা, ইয়াৰ আধাৰটো পঞ্চায়ত নিৰ্বাচনতে ৰাইজে প্ৰস্তুত কৰিব লাগিব। মই ভাবো যে 11 তাৰিখে যেতিয়া ফলাফল ওলাব, এটা স্পষ্ট ইংগিত 26ৰ মুখে আগবঢ়া আমাৰ যিটো পৰিৱৰ্তনৰ যিটো যাত্ৰা, বিজেপিৰ অপশাসন, সাম্প্ৰদায়িক ৰাজনীতি, মানুহৰ মাজত ঘৃণা, সাম্প্ৰদায়িকতা আৰু সংকীৰ্ণতাৰ বৃষবাষ্প বিয়পাই সমাজ ভঙা যিটো ৰাজনীতি, তাৰ বিপৰীতে ৰাইজে এইবাৰ উন্নয়ন, দেশৰ গণতন্ত্ৰ, সংবিধান প্ৰতিষ্ঠাৰ কাৰণে এই বিজেপি দলৰ পৰা পৰিত্ৰাণৰ স্বাৰ্থত ৰাইজে এবাৰ ভোটদান কৰিব।